নিশ্চিতভাৱে অসমৰ বাবে এক বিৰল প্ৰাপ্তিৰ অনুভূতি। অসমীয়া ভাষা মূলতঃ আমাৰ জাতীয় জীৱনৰ এক আমাৰ প্ৰাণস্পন্দন স্বৰূপ। গতিকে এই ভাষাটোৱে যেতিয়া ধ্ৰুপদী শ্ৰেণীত যেতিয়া স্বীকৃতি পালে, সেইটো আমাৰ সকলোৰে বাবে আনন্দৰ বতৰা। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অন্য আৰু 5টা ভাষাক একেলগে এই বিৰল সন্মান প্ৰদান কৰিছে। গতিকে আমাৰ যি সাহিত্য ৰস, আমাৰ সংস্কৃতি, আমাৰ ধ্ৰুপদী কলা, এই গোটেই কথাখিনি আমাৰ অসমীয়া ভাষাটোৱে স্বীকৃতি পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক অন্যতম গুৰুত্ব লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু নিৰলসভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো নিজেই ব্যক্তিগতভাৱে চোৱা চিতা কৰি আছিল। গতিকে তেখেতকো মই আজি আন্তৰিক ধন্যবাদ। নিশ্চিতভাৱে অসমৰ বাবে এক বিৰল প্ৰাপ্তিৰ অনুভূতি। অসমীয়া ভাষা মূলতঃ আমাৰ জাতীয় জীৱনৰ এক আমাৰ প্ৰাণস্পন্দন স্বৰূপ। গতিকে এই ভাষাটোৱে যেতিয়া ধ্ৰুপদী শ্ৰেণীত যেতিয়া স্বীকৃতি পালে, সেইটো আমাৰ সকলোৰে বাবে আনন্দৰ বতৰা। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অন্য আৰু 5টা ভাষাক একেলগে এই বিৰল সন্মান প্ৰদান কৰিছে। গতিকে আমাৰ যি সাহিত্য ৰস, আমাৰ সংস্কৃতি, আমাৰ ধ্ৰুপদী কলা, এই গোটেই কথাখিনি আমাৰ অসমীয়া ভাষাটোৱে স্বীকৃতি পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক অন্যতম গুৰুত্ব লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু নিৰলসভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো নিজেই ব্যক্তিগতভাৱে চোৱা চিতা কৰি আছিল। গতিকে তেখেতকো মই আজি আন্তৰিক ধন্যবাদ। নিশ্চিতভাৱে অসমৰ বাবে এক বিৰল প্ৰাপ্তিৰ অনুভূতি। অসমীয়া ভাষা মূলতঃ আমাৰ জাতীয় জীৱনৰ এক আমাৰ প্ৰাণস্পন্দন স্বৰূপ। গতিকে এই ভাষাটোৱে যেতিয়া ধ্ৰুপদী শ্ৰেণীত যেতিয়া স্বীকৃতি পালে, সেইটো আমাৰ সকলোৰে বাবে আনন্দৰ বতৰা। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অন্য আৰু 5টা ভাষাক একেলগে এই বিৰল সন্মান প্ৰদান কৰিছে। গতিকে আমাৰ যি সাহিত্য ৰস, আমাৰ সংস্কৃতি, আমাৰ ধ্ৰুপদী কলা, এই গোটেই কথাখিনি আমাৰ অসমীয়া ভাষাটোৱে স্বীকৃতি পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক অন্যতম গুৰুত্ব লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু নিৰলসভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো নিজেই ব্যক্তিগতভাৱে চোৱা চিতা কৰি আছিল। গতিকে তেখেতকো মই আজি আন্তৰিক ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰ।